এইটো হৈছে সেই এফআইআৰ যাৰ ভিত্তিত দেশৰ বহুত পৰিচিত অধ্যাপক আলী খান মাহমুদাবাদক গ্ৰেপ্তাৰ কৰা হৈছে। যিয়ে এই এফআইআৰটো যত্ন সহকাৰে পঢ়িব তে বুজি পাব যে এজন মুছলিম প্ৰফেচাৰৰ গ্ৰেপ্তাৰৰ নাটক কেনেকৈ বিজেপিৰ শাসনৰ অধীনত লিখা হৈছে। প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এফআইআৰ আৰু এটা আছে যিটো আপুনি স্ক্ৰীনত দেখা পাই আছে। তেওঁ অশোকা বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ পিছত সামাজিক মাধ্যমত দেখা গৈছে খং আৰু হতাশাৰ এটা অংশ। দেশৰ হাজাৰ হাজাৰ মানুহে এটা ফেচবুক পোষ্টৰ বাবে অধ্যাপক আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰি আছে। ইয়াত লিখক, পত্ৰকাৰ, ছাত্ৰ, বুদ্ধিজীৱী, পূৰ্বৰ কৰ্মচাৰী, পূৰ্বৰ ন্যায়াধীশ, এক্টিভিষ্টৰ পৰা ৰাজনীতিবিদসকল অন্তৰ্ভুক্ত হৈছে। হাজাৰ হাজাৰ লোক অপাৰেশ্যন সিন্দুৰৰ বিষয়ে প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ ফেচবুক পোষ্ট শ্বেয়াৰ কৰি সুধি আছে যে এই ফেচবুক পোষ্টত কি আছে যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে কাকতখনৰ সম্পাদকজনেও লিখিছে, এৰেষ্ট মষ্ট ফল, আলী খান মাহমুদাবাদ এৰেষ্ট চেণ্ডছ এ চিলিং মেছেজ, ভাইলেটছ ৰাইটছ টু ফ্ৰী স্পীচ। শোণিতত থকা অশোকা বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ আৰু ষ্টুডেণ্টছবিলাকে এই গ্ৰেপ্তাৰক কেলকুলেটেড শাস্তি দিয়া বুলি কৈ আছে। অভিযুক্ত প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ বিৰুদ্ধে বনোৱা প্ৰমাণ এফআইআৰত ষড়যন্ত্ৰৰ প্ৰমাণ হিচাপে সন্মুখত আহিছে। মানুহে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছে যে কৰ্ণেল সুফিয়া কুৰেশ্বীক অপমান কৰা ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী বিজয় শ্বাহক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিন্তু কিছু যুক্তিসংগত প্ৰশ্ন উত্থাপন কৰা প্ৰফেচাৰ আলী খান মাহমুদাবাদক গ্ৰেপ্তাৰ কৰাৰ কাৰণ কি? তেওঁ মুছলমান হোৱাটোৱে তেওঁৰ গুণা নেকি? মানুহে কৈ আছে যে মাদাৰ অফ ডেমক্ৰেচিত ফ্ৰীডম অফ স্পীচ আৰু ডেমক্ৰেটিক ফ্ৰীডমৰ কি কাৰণ যে অশোকা বিশ্ববিদ্যালয়ৰ এজন বুদ্ধিজীৱী মুছলমান প্ৰফেচাৰৰ এটা পোষ্ট লিখাৰ শাস্তি পাই আছে আৰু এজন ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰীয়ে মুছলমান সৈনিক অফিচাৰক সন্ত্ৰাসবাদীৰ ভনী বুলি কৈ তেওঁ মুকলি আকাশৰ তলত বহি আছে। হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ধমকিৰ পিছতো তেওঁৰ একো হোৱা নাই। এই সকলোবোৰ কণ্টিনিউ চলি আছে। আজি সুপ্ৰিম কোৰ্টে বিজয় শ্বাহৰ গোচৰত SIT গঠন কৰাৰ আদেশ দিছে। তথাপি বিজয় শ্বাহ মন্ত্ৰী পদত বহি আছে। বিশেষ কথাটো হৈছে যে হাৰিয়ানা আৰক্ষীৰ পৰা প্ৰফেচাৰ মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰা লোকসকলৰ ভিতৰত সেই সকলো আছে যি মোদী চৰকাৰৰ সমৰ্থক বুলি গণ্য কৰা হয়। বহুতো মানুহৰ এই মত যে বিজেপিৰ শাসনকালত প্ৰফেচাৰ মাহমুদাবাদৰ সৈতে গভীৰ অন্যায় হৈ আছে। আপুনি স্ক্ৰীনত নামবোৰ দেখি অনুমান কৰিছে কিজানি? যদি আপুনি নাম পঢ়িব পাৰে তেতিয়াহ'লে পঢ়ক। যদি আপুনি প্ৰফেচাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে তেন্তে প্ৰতিবাদ কৰক। যদি আপুনি লিখিব পাৰে তেন্তে লিখক। অশোকা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আলী খান মাহমুদাবাদে অপাৰেশ্যন সিন্দুৰক লৈ 8 মে ৰাতিপুৱা ফেচবুকত এটা পোষ্ট লিখিছিল। হাৰিয়ানা ৰাজ্যৰ মহিলা আয়োগৰ মুখ্য ৰেণুকা ভাটিয়াই সেই ফেচবুক পোষ্টক কৰ্ণেল সুফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভূমিকাক অপমান কৰা বুলি ঘোষণা কৰি দিছে। এই পোষ্টটো অলপ লিখা পঢ়া কৰা ব্যক্তিয়েও পঢ়ি ক'ব পাৰিব যে ইয়াত অপমানজনক কথা একো নাই। প্ৰফেচাৰ আলী খান মাহমুদাবাদে অপাৰেশ্যন সিন্দুৰৰ প্ৰেছ ব্ৰিফিঙত কৰ্ণেল সুফিয়া কুৰেশ্বীৰ উপস্থিতিৰ কথা উল্লেখ কৰি কিছুমান প্ৰশ্ন উত্থাপন কৰিছিল। তেনে প্ৰশ্নবোৰ প্ৰতিটো ক্ষেত্ৰতে ফ্ৰীডম অফ স্পীচৰ ভিতৰতে পৰে। প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ পোষ্টত সেই দুজনী মহিলা সৈনিক অফিচাৰৰ সন্মানত আঘাত কৰাৰ কোনো কথা কোৱা নাছিল। হয়, পোষ্টত মুছলমানৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ ঘৃণনীয় ৰাজনীতিৰ ওপৰত কিছু গভীৰ প্ৰশ্ন উত্থাপন কৰিছিল। এই প্ৰসংগত প্ৰফেচাৰ মাহমুদাবাদে অপটিক্স আৰু হিপক্ৰেচি শব্দবোৰ ব্যৱহাৰ কৰিছিল। অপটিক্স আৰু হিপক্ৰেচি। অশোকা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ ফেচবুক পোষ্টত এই দুটা শব্দ আছে যি বিজেপি নেতাসকলক আঘাত কৰিলে। এই দুটা শব্দৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ইমান কিয় বেয়া লাগিছিল যে 24 ঘণ্টাৰ ভিতৰতে দুটা FIR কৰিছিল আৰু শোণিতত আৰক্ষী দিল্লীত আহি প্ৰফেচাৰ আলী খান মাহমুদাবাদক গ্ৰেপ্তাৰ কৰিলে। প্ৰফেচাৰক গ্ৰেপ্তাৰ কৰাৰ আগতে শোণিতৰ মহিলা আৰক্ষী কমিশ্যনাৰক এই কাৰণে ট্ৰেন্সফাৰ কৰিছিল নেকি যে তেওঁ মহিলা আয়োগ মেমৰ ইচ্ছা অনুসৰি একশ্যন লোৱা নাছিল? অৰ্থাৎ প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ বিৰুদ্ধে একশ্যন লোৱাৰ বাবে ৰাজ্যৰ মহিলা আয়োগে ইমানেই ডাঙৰ প্ৰশ্ন বনাই লৈছিল যে কমিশ্যনাৰৰ দৰে উচ্চ পদত নিযুক্ত এজন IPS বিষয়াক ৰাতিৰ ভিতৰতে শোণিতৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছিল আৰু ADG ক্ৰাইম মমতা সিংহক তৎকালীনভাৱে শোণিতত আৰক্ষী কমিশ্যনাৰৰ দায়িত্ব দিয়া হৈছিল। নায়েব সিং চাইনিৰ চৰকাৰে এই বিষয়ত এনেকুৱা একশ্যন লৈছে যেন প্ৰফেচাৰৰ তৎক্ষণাত গ্ৰেপ্তাৰ নহ'লে দেশৰ বিৰুদ্ধে তেওঁ
বহুত ডাঙৰ চক্ৰান্ত কৰি পেলাব। যেতিয়া আপুনি সমগ্ৰ ঘটনাটো বুজিব তেতিয়া আপুনি নিজেই চিন্তাত পৰি যাব যে এতিয়া এই দেশত কি ঘটি আছে। মহিলা আয়োগৰ মুখ্য ৰেণুকা ভাটিয়াই প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ এতিয়া সেলিব্ৰেশন কৰি আছে আৰু হাৰিয়ানা মুখ্যমন্ত্ৰী নায়েব সিং সাইনিকো প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ বাবে ধন্যবাদ জনাইছে। ৰাজ্যৰ মহিলা আয়োগৰ মেডাম ৰেখা ভাটিয়াই প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ পিছত কি কৈছে অলপ মন দি শুনিব। देखिए, आज की ये प्रेस कॉन्फ्रेंस बहुत महत्वपूर्ण और ऐतिहासिक है, क्योंकि जिस चीज का आज हरियाणा सरकार ने एक्शन लिया है, हरियाणा की पुलिस ने एक्शन लिया है, वो एक बहुत इम्पोर्टेंट विषय। आज से कुछ दिन पूर्व जब ऑपरेशन सिंदूर चल रहा था, सोनीपत यूनिवर्सिटी के एक एसोसिएट प्रोफेसर अली खान महमूदाबाद ने सोफिया कुरैशी, रिस्पेक्टेड कर्नल सोफिया कुरैशी के बारे में और विंग कमांडर व्योमिका सिंह के बारे में हल्के भाषा का प्रयोग किया। उन्होंने अपने एक्स पर, इंस्टा पर घटिया भाषा का प्रयोग किया और अब वो सफाइयां देते हैं कि हमारी इसका मतलब वो नहीं था। मैं आप सबके माध्यम से मीडिया को कहती हूं कि आप उसकी अंग्रेजी का हिंदी अनुवाद कर ले कि उसका मतलब क्या निकलता है। হাৰিয়ানাৰ মহিলা আয়োগৰ মেডামজনীয়ে তেওঁৰ প্ৰেছ কনফাৰেন্সক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বুলি উল্লেখ কৰিছে, কাৰণ হাৰিয়ানা চৰকাৰে তেখেতৰ ইচ্ছা অনুসৰি অধ্যাপক আলী খান মাহমুদাবাদক গ্ৰেপ্তাৰ কৰিছে। মহিলা আয়োগৰ মেডামজনীয়ে কৈছে যে অপাৰেশ্যন সিন্দুৰৰ সময়ত সোনিপতৰ অধ্যাপক আলী খান মাহমুদাবাদে কৰ্নেল সোফিয়া কুৰৈশী আৰু উইং কমাণ্ডাৰৰ বিষয়ে বেয়া ভাষাৰ ব্যৱহাৰ কৰিছে। তেওঁ কৈছিল যে মই আপোনাৰ মাজেৰে সংবাদ মাধ্যমত কৈছোঁ যে প্ৰফেচাৰৰ পোষ্টৰ হিন্দী ভাষাত অনুবাদ কৰি চাওক কি অৰ্থ ওলায়। নিজৰ ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ প্ৰেছ কনফাৰেন্সত মহিলা আয়োগৰ মেডামজনীয়ে আদেশ দিছে, তাৰ মতে আজি আমি প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ পোষ্ট যি ইংৰাজীত আছিল তাৰ শব্দ হিন্দী ভাষাত অনুবাদ কৰি লৈছোঁ। হিন্দীৰ পৰা মই আকৌ অসমীয়াত অনুবাদ কৰি লৈছোঁ আপোনালোকক শুনাবৰ কাৰণে। তেনেহ'লে আহক অনুবাদটো শুনো। তেওঁ সম্পূৰ্ণ পোষ্ট আকৌ এবাৰ পঢ়িব আৰু বুজিব, তাৰপিছত প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ সৈতে জড়িত সকলো প্ৰশ্ন আৰু সকলো কথা স্ক্ৰীণত আপুনি তেওঁৰ ইংৰাজীত লিখা পোষ্ট চাই আছে। প্ৰফেচাৰ আলী খান মাহমুদাবাদে 8 মে ৰাতিপুৱা তেওঁৰ ফেচবুক পেজত কি লিখিছিল এইটো কোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে মই বাৰে বাৰে প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ সম্পূৰ্ণ নাম কিয় লৈ আছোঁ। এই কাৰণে লৈ আছোঁ কিয়নো নামটোতেই বহুত কিবা কিবি লুকাই আছে। নামেই ধৰ্মৰ চিনাক্তকৰণ আৰু এই চৰকাৰৰ নামতেই সমস্যা। প্ৰফেচাৰ আলী খান মাহমুদাবাদে লিখা ফেচবুক পোষ্টৰ অসমীয়া অনুবাদ কৈ আছোঁ। ৰাজনৈতিকভাৱে ভাৰতে বাস্তৱতে এটা নতুন যুগত প্ৰৱেশ কৰিছে, য'ত পাকিস্তানৰ সেনা আৰু সন্ত্ৰাসবাদীৰ সৰলতা মুচি গৈছে। এতিয়া যিকোনো টেৰৰিষ্টৰ এক্টিভিটিৰ অপৰম্পৰাগত সেনামূলক কাৰ্যবাহী পদ্ধতিত হ'ব। ইয়াৰ দ্বাৰা পাকিস্তানৰ সেনাৰ ওপৰত এই দায়িত্ব আহিছে যে এতিয়া সিহঁতে টেৰৰিষ্ট আৰু নন ষ্টেট এক্টৰৰ পিছত লুকাব নোৱাৰে। এনেও পাকিস্তানী সেনাই বহুত দীঘলীয়া সময় ধৰি এইটো ক্ষেত্ৰত ডিষ্টাবিলিছ কৰাৰ কাৰণে মিলিটাৰাইজড নন ষ্টেট এক্টৰৰ ব্যৱহাৰ কৰিছে আৰু লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে ভিক্টিম ৰূপে উপস্থাপন কৰিছে। তেওঁলোকে সৰ্বশেষ আক্ৰমণসমূহতো এইটো কৰিছে, য'ত কিছুমানক লক্ষ্য কৰা হৈছিল যাতে পাকিস্তানত সাম্প্ৰদায়িক চাপ সৃষ্টি কৰিব পৰা যায়। এইটো হৈছে প্ৰফেচাৰ আলী খান মাহমুদাবাদৰ ফেচবুক পোষ্ট আৰু ইয়াৰ অসমীয়া অনুবাদ। আৰু এইটোৱে হাৰিয়ানা মহিলা আয়োগ মেডামৰ আদেশ আৰু পেৰাগ্ৰাফ আছে। অপাৰেশ্যন সিন্দুৰে ভাৰত পাকিস্তানৰ সম্পৰ্কৰ চিন্তাধাৰা সলনি কৰি দিলে, কিয়নো এতিয়া যিকোনো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ উত্তৰ সামৰিক কাৰ্যৰ পৰা পোৱা যাব আৰু দুয়োটা পক্ষৰ মাজত কোনো স্পষ্ট ভেদ ৰখা নহ'ব। ইয়াৰ পিছতো ভাৰতীয় সেনাৰ সাৱধানতা হৈছে সামৰিক অথবা নাগৰিক স্থান বা আৱশ্যক সঁজুলিৰ ওপৰত লক্ষ্য নকৰিবলৈ সাৱধানতা অৱলম্বন কৰিছে, যেন অযথা চাপ বাঢ়ি নাযায়। বাৰ্তা স্পষ্ট, যদি আপুনি আপোনাৰ দেশত সন্ত্ৰাসবাদীৰ সমস্যাক সমাধান নকৰে তেনেহ'লে আমি সমাধান কৰিম। দুই পক্ষৰ নাগৰিকৰ মৃত্যু দুখজনক। এইটোৱে কাৰণ যে যুদ্ধৰ পৰা আমি বাচিব লাগে। বহুতো লোকে এই সময়ছোৱাত কৈ আছে সে নো টু ৱাৰ, কাৰণ তেওঁলোকে কেতিয়াও যুদ্ধক্ষেত্ৰ দেখা নাই। মক চিভিল ডিফেন্স ড্ৰিলত অংশগ্ৰহণ কৰোঁতে আপুনি সৈনিক হৈ নাযায়। আপুনি সেই মানুহজনৰ দুখ বুজি নাপাব
যিয়ে যুদ্ধত নিজৰ মৰমৰ লোকক হেৰুৱাইছে। যুদ্ধ অতি নিষ্ঠুৰ। তেওঁ লিখিছে যুদ্ধ নিষ্ঠুৰ হয়। দুখীয়াসকলৰ বাবে আটাইতকৈ ডাঙৰ দুখ আৰু যুদ্ধৰ পৰা কেৱল নেতা আৰু ডিফেন্স কোম্পানীসমূহ লাভান্বিত হয়। ৰাজনীতি হিংসাত নিহিত, সেইকাৰণে যুদ্ধ কেতিয়াবা অনিবাৰ্য হৈ পৰে। কিন্তু ইতিহাসে আমাক শিকায় যে ৰাজনৈতিক সংঘাতসমূহ কেতিয়াও জয়াত্মকভাৱে সমাধান হোৱা নাই। তেওঁ এইটো লিখিছে। তেওঁৰ কিছুমান মতামতত আপুনি একমত বা অসন্মত হ'ব পাৰে, কিন্তু ইয়াত কি লিখা হৈ আছে, কি লিখা হৈছে? আগলৈ মই FIR অংশসমূহ পঢ়ি আপোনালোকক শুনাম যে FIR তেওঁৰ বিৰুদ্ধে কি অভিযোগ লগোৱা হৈছে আৰু কি ধাৰাত FIR দাখিল কৰা হৈছে। FIR যিবিলাক ধাৰা লগোৱা হৈছে তেওঁৰ ফেচবুক পোষ্টৰ লিখনিত এইবিলাক ধাৰা লগোৱা উচিত নেকি? ইয়াতে তেওঁৰ শেষ পেৰেগ্ৰাফ আছে। মই এইটো দেখি বহুত আনন্দিত হৈছোঁ যে ৰাইট উইঙৰ কমেণ্টেটৰ কৰ্ণেল সুফিয়া কুৰেশ্বীৰ প্ৰশংসা কৰি আছে, কিন্তু হয়তো তেওঁ ইমান জোৰ দি দাবী কৰিব নোৱাৰিব যে যিসকল কৰ্মীয়ে অবৈধ ভাংচুৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ঘৃণনীয় ৰাজনীতি পীড়িত লোকসকলে এইটো ভাৰতীয় নাগৰিকৰ হিচাপে সুৰক্ষা পাবৰ কাৰণে চমৎকাৰৰূপে দাবী কৰিব নোৱাৰিব। এইটো তেওঁৰ সংকেত বা ইশাৰা মুছলমানৰ প্ৰতি আছিল, যিটো দেশৰ প্ৰতিজন মানুহে এইটো বছৰতে দেখিছে, সহ্য কৰি আছে আৰু এই ঘটনা হিচাপে জানিছে। দুজনী মহিলা সৈনিকৰ দ্বাৰা অভিযানৰ বিষয়ে তথ্য দিয়া দৃশ্যটো বহুত ভাল, কিন্তু এইটো হৈছে একেটা আপত্তি আৰু এই দৃশ্যটি বিজেপিৰ বাবে বহুত চিন্তাজনক। দুজনী মহিলা সৈনিকৰ দ্বাৰা অভিযানৰ বিষয়ে তথ্য দিয়া দৃশ্যটো চমৎকাৰ, যদিও এই দৃশ্যবোৰ বাস্তৱতাত সমূহকো প্ৰতিফলিত কৰিব লাগে, নহ'লে এইটো মাথো প্ৰদৰ্শন হৈয়ে থাকিব। যি প্ৰকাশিত হৈছে সেয়া হৈছে সুফিয়া কুৰেশ্বী আৰু বামিকা সিং। এই সমন্বয় আৰু বাৰ্তা বাস্তৱ পৰ্যায়তো একেই ৰূপত স্পষ্ট হ'ব লাগিব। এইটো তেওঁ কৈছে। যদি কোনো মুখ্য নেতাই পাকিস্তানক মৃত্যু বুলি কয় তেতিয়া তেওঁক পাকিস্তানত ট্ৰল কৰা হ'ব। যদিও এজন ভাৰতীয় ডানপন্থী মন্তব্যকাৰীয়ে তেওঁক সুৰক্ষা দিয়াৰ সময়ত কৈছিল যে তেওঁ আমাৰ মোল্লা, এইটো হাস্যকৰ, কিন্তু এইটো দেখুৱাই যে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থা আৰু ৰাজনৈতিক সাম্প্ৰদায়িকতাৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিছে। এই বিষয়বোৰ হৈছে তেওঁলোকৰ। প্ৰফেচৰ আলী খান মাহমুদাবাদৰ শেষৰ পেৰেগ্ৰাফ আপুনি মনোযোগেৰে শুনিব। তেওঁ কি লিখিছে? তেওঁ কৈছে যে মোৰ বাবে এই প্ৰেছ কনফাৰেন্স এটা ক্ষণস্থায়ী দৃশ্যৰ দৰে। হয়তো এইটো এটা ভ্ৰান্তি আৰু বিভ্ৰম। সেই ভাৰতৰ যিয়ে সেই যুক্তিকৰণত চেলেঞ্জ দিছে যাৰ আধাৰত পাকিস্তান গঠন কৰা হৈছিল। যিদৰে মই কৈছিলোঁ যে মুছলিমৰ লগত বাস্তৱতে কি হৈ আছে আৰু সকলো আছে, সিটো চৰকাৰে দেখুৱাব চেষ্টা কৰা বস্তুৰ পৰা পৃথক। কিন্তু একে সময়ত প্ৰেছ কনফাৰেন্স এইটো সূচাইছে যে আত্মবৈচিত্ৰ্যত সংযুক্ত ভাৰত সম্পূৰ্ণৰূপে মৃত নহয়। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।